নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 8ৰ নতুন এটা অংক এই অংকত আমি অনুশীলনী 8.4 ৰ থকা প্ৰশ্নবোৰ সমাধান কৰিম ইতিমধ্যে আমি পূৰ্বৰ অংকবোৰত অনুশীলনী 8.4 ৰ প্ৰশ্নবোৰ সমাধান কৰিছো আজি আমি সমাধান কৰিম কোৱেশ্চন নম্বৰ 11 মিশ্ৰ সুতত শতকৰা বছৰি কি হাৰে 3 বছৰৰ মূৰত 64 টকা 125 টকা হ'ব নিৰ্ণয় কৰা ইয়াতে আমাক কি উলিয়াব দিছে সুতৰ হাৰ আৰু ইয়াতে কি দিয়া আছে সময় দিয়া আছে মূলধন দিয়া আছে আৰু সুতমূল দিয়া আছে গতিকে আমি কি উলিয়াব ধৰিম ধৰা হল সুতৰ হাৰ কিমান r%. এইটো আমি কি কৰিছো ধৰি লৈছো এতিয়া আমাক কি দিয়া আছে দিয়া আছে p মানে হল মূলধন কিমান 64 টকা আৰু দিয়া আছে সুতমূলটো আমি কি লিখিছো a = 125 টকা আৰু n মানে সময় কিমান দিয়া আছে 3 বছৰ আৰু আমাৰ সুতমূলৰ সূত্ৰটো কি আছিলে an = p * 1 + r/100^n এটো আছিল আমাৰ সুতমূলৰ সূত্ৰ এতিয়া এই সুতমূলৰ সূত্ৰত এই মানবোৰ বহুৱাই আমি কি উলিয়াব লাগিব r ৰ মান উলিয়াব লাগিব এতিয়া a মানে কিমান সুতমূল আমাৰ কিমান আছে 125 টকা p মানে 64 1 + r মানে r হিচাপে ধৰি থাকিব আৰু n মানে কি হ'ব 3 এতিয়া 125/64 কিয় কাৰণ এই 64 টোক আমি কি কৰিছো ৰাইট সাইডৰ পৰা লেফট সাইডলৈ লৈ আহিছো কাৰণ এটো পূৰণ হৈ আছিল ইফালে আহিলে কি হৈ গল হৰণ = 1 + r/100 কিউব এতিয়া চোৱা 125 এটো কিহেৰে হৰণ যাব 5ৰে 5 2 গুণ 10 5 5 গুণ 25 আকৌ 5ৰে হৰণ যাব মানে কি হল 5 5 গুণ 25 এতে কি হল 5 * 5 * 5 তো আমি কি ক'ব পাৰো 5 কিউব ঠিক তেনেদৰে 64 কিহেৰে হৰণ যাব 2 3 গুণ 6 2 2 গুণ 4 আকৌ 2 দি যাব 2 16 গুণ 32 আকৌ 2 ৰে যাব 2 8 গুণ 16 আকৌ 2 ৰে যাব 2 4 গুণ 8 আকৌ 2 ৰে যাব 2 2 গুণ 4 এটো কি হ'ব 2 কিউব * 2 কিউব মানে 2 * 2 হোল কিউব বা আমি কি ক'ব পাৰো 2 * 2 হলে 4 হোল কিউব তো ইয়াতে আমি কি লিখিম 64 ৰ ঠাইত 4 কিউব equal 1 + r/100 হোল কিউব এতিয়া চোৱা এতে কি আছে 5 কিউব / 4 কিউব মানে 125 ক লিখিছো আমি 5 কিউব আৰু 64 ক লিখিছো আমি 4 কিউব এটো কি লিখিম আমি 5/4 হোল কিউব এতিয়া চোৱা 5/4 হোল কিউব = 1 + r/100 হোল কিউব আমি কি কৰিম উভয় পক্ষৰ পৰা ঘনমূল লৈ লম উভয় 5/4 হোল কিউবৰ ঘনমূল কি হ'ব 5/4 আৰু 1 +
r by 100 হোল কিউবৰ ঘনমূল কি হ'ব 1 plus r by 100 1 plus r by 100 5 by 4 minus 1 r by 100 এটা আমি এলসিএম ললে কি হ'ব 4 5 minus 4 r by 100 1 by 4 r by 100 এটো কি হৈছে দুটা ভগ্নাংশ ইকুৱেল হৈ আছে আমি কি কৰিব পাৰো ক্ৰস মাল্টিপ্লিকেশন r equal কি হ'ব 100 by 4 100 by 4 কৰিলে আমি কিমান পাও 25 গতিকে নিৰ্ণেয় সূতৰ হাৰ 25% কি পালো আমি নিৰ্ণয় সূতৰ হাৰ 25% এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো 500 টকাৰ শতকৰা বছৰি 10 টকা হাৰে 2 বছৰৰ মূৰত মিশ্ৰ সুদ আৰু সৰল সুদৰ পাৰ্থক্য নিৰ্ণয় কৰা ইয়াতে আমাক পি কিমান দিয়া আছে 500 টকা ৰেট অফ ইন্টাৰেষ্ট কিমান দিয়া আছে 10% আৰু n মানে কিমান দিয়া আছে 2 বছৰ ইয়াৰ পৰা আমাক কি উলিয়াব দিছে মিশ্ৰ সুদ আৰু সৰল সুদৰ পাৰ্থক্য মিশ্ৰ সুদ আৰু আমি জানো যে মিশ্ৰ সুদ আৰু সৰল সুদৰ পাৰ্থক্য যেতিয়া মিশ্ৰ সুদ 2 বছৰ আৰু সৰল সুদ 2 বছৰৰ কাৰণে উলিয়াব লাগিছে আমি পাৰ্থক্য এটা আমি সূত্ৰ পাইছিলো কি আছিল প্ৰথমতে আমি পাইছিলো pr স্কয়াৰ ডিভাইডেড বাই 100 স্কয়াৰ এটা p ঠাইত আমি কি কৰিম 500 বহুৱাই দিম আৰু r কিমান আছিল 10 আৰু ডিভাইডেড বাই 100 এতিয়া আমি কি কৰিব লাগিব ক্যালকুলেশন খিনি কৰিব লাগিব 500 into 10 into 10 divided by যেহেতু 100 স্কয়ার হৈ আছে আমি কি লিখিম 100 into 100 এটা চাও হাসুন ক্যান্সেল কৰো 0 0 0 0 আকৌ 0 0 0 0 মান হল 5 গতিকে প্ৰশ্নটো আমাৰ কি আছিল 2 বছৰৰ মিশ্ৰ সুদ আৰু সৰল সুদৰ পাৰ্থক্য নিৰ্ণয় কৰা গতিকে মিশ্ৰ সুদ আৰু সৰল সুদৰ পাৰ্থক্য 2 বছৰৰ মিশ্ৰ সুদ আৰু সৰল সুদৰ পাৰ্থক্য কিমান হল 5 টকা 5 টকা এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো কিমান টকাৰ 2 বছৰত 4% হাৰে চক্ৰবৃদ্ধি আৰু সৰল সুতৰ অন্তত 1 টকা হ'ব নিৰ্ণয় কৰা ইয়াতে আমাক কি দিছে সময় দিয়া আছে rate of interest দিয়া আছে 4% n equal to 2 বছৰ আৰু আমাক আৰু মিশ্ৰ সুদ আৰু সৰল সুতৰ পাৰ্থক্য কিমান দিয়া আছে 1 টকা আৰু আমাক কি কৈছে কিমান টকাৰ মানে আমাক মূলধনটো উলিয়াব ধৰা হল মূলধন
পি টকা মূলধনটো আমি কি ধৰিছো পি টকা আমি জানো যে দুবছৰৰ মিশ্ৰ সুত আৰু সৰল সুতৰ পাৰ্থক্যটো কি আছিলে পি আৰ স্কুৱেৰ ডিভাইডেড বাই 100 স্কুৱেৰ আৰু সৰল সুত মিশ্ৰ সুত আৰু সৰল সুতৰ 2 বছৰৰ পাৰ্থক্য ইয়াতে কিমান দিছে প্ৰশ্নত এটকা পি ইনটু আৰ মানে কিমান আৰ মানে 4% গতিকে আৰৰ ঠাইত আমি কি লিখিম 4 P into hundred 4 square 100 by কি লিখিব পাৰো আমি 4 whole square কাৰণ 100 টো স্কয়াৰ আছে by 100 square by 4 square আছে গতিকে আমি কি লিখিব 100 by 4 whole square p 100 by 4 whole square আছিলে 100 by 4 কৰিলে কিমান আহে 25 whole square এতিয়া আমি 25 স্কয়াৰটো কি উলিয়াম 25 into 25 এটো আমাৰ কি আছিলে এটা শৰ্টকাট ট্ৰিক আছিলে কি আছিলে একক স্থানত যেতিয়া 5 থাকে কি হ'ব 5 into 5 25 লিখিলো এটো কি আছে এটো 2 এটো 2 এটা 2 লগত কি হ'ব 1 প্লাস হ'ব মানে 2 প্লাস 1 কৰিলে 3 3 তাৰ পিছত into 2 3 into 2 কৰিলে 6 গতিকে p equal to কিমান পালো 625 গতিকে আমাৰ নিৰ্ণয় মূলধন 625 টকা গতিকে আমি কি পালো আমাৰ মূলধন 625 টকা আজিৰ অংকত আমি এইখিনিয়ে প্ৰশ্ন সমাধান কৰিলো পৰৱৰ্তী অংকত আমি পঢ়িম জিএসটিৰ বিষয়ে আজিৰ কাৰণে ধন্যবাদ